ক্লাস 10 অনুশীলনী 4.4 ৰ 1 নম্বৰ প্ৰশ্নটোত কেইটামান আমাক দ্বিঘাত সমীকৰণ দিয়া আছে সেই দ্বিঘাত সমীকৰণ কেইটাৰ মূলৰ প্ৰকৃতিটো কেনেকুৱা হ'ব সেইটো আমি প্ৰথমতে নিৰ্ণয় কৰি দেখুৱাব লাগে যদি মূলৰ প্ৰকৃতি বাস্তৱ হয় তেতিয়া আমি মূলকেইটা উলিয়াই দেখুৱাব লাগে যিকোনো এটা দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিবলৈ হলে আমি এটা সূত্ৰ ব্যৱহাৰ কৰিব লাগিব সূত্ৰটো হ'ল d = b² - 4ac এই সূত্ৰটো ব্যৱহাৰ কৰিব লাগিব ধৰি লোৱা হল এটা দ্বিঘাত সমীকৰণ 2x² - 3x + 5 = 0 এটো এটা দ্বিঘাত সমীকৰণ এই দ্বিঘাত সমীকৰণটোৰ পৰা আমি কি পাম a ৰ সমান এটা মান পাম 2 b ৰ সমান এটা আমি মান পাম -3 ঠিক তেনেদৰে c ৰ সমান আমি এটা মান পাম +5 এই মানকিটা আমি এই দ্বিঘাত সমীকৰণটোৰ পৰা পাব পাৰো এই মানকিটা যেতিয়া আমি এই সূত্ৰটো ব্যৱহাৰ কৰো তেতিয়া d ৰ মান যদি 0 ওলাই তেতিয়া আমি ক'ব পাৰিম যে এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান হ'ব আকৌ যদি আমি এই মানকিটা ইয়াত বহুৱাওতে শূন্য নোলাই যদি যিকোনো প্লাসত সংখ্যা ওলাই তেতিয়া আমি ক'ব পাৰিম যে এই দ্বিঘাত সমীকৰণৰ মূল দুটা কেনেকুৱা হ'ব দুটা ভিন্ন বাস্তৱ মূল থাকিব মানে মূল দুটা থাকিব বাস্তৱ মূল হ'ব সেই দুটা কেনেকুৱা হ'ব বেলেগ বেলেগ হ'ব পাৰে আৰু যদি এই মানখিনি আমি ইয়াত বহাই সমাধান কৰোতে d ৰ মানটো মাইনাসত ওলাই তেতিয়া আমি ক'ব পাৰিম এই দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই আমি এই তিনটা কথা জানিলেই যিকোনো এটা দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতিটো কেনেকুৱা হ'ব হেতু আমি নিৰ্ণয় কৰিব পাৰো এতিয়া আমি 4.4 ৰ 1 নম্বৰ প্ৰশ্নটো সমাধান কৰিম question number 1 2x² - 3x + 5 = 0 এনেদৰে এটা আমাক দ্বিঘাত সমীকৰণ দিয়া আছে 1 নম্বৰ কোৱেশ্চনটোত সলিউশন ইয়াত আমি abc ৰ মানকিটা উলিয়াই লম a ৰ সমান 2 b ৰ সমান -3 আৰু c ৰ সমান 5 এতিয়া আমি সূত্ৰটো লিখিম এতিয়া d = b² - 4ac b ৰ মান হল -3 আমি -3 টো বহুৱাই স্কয়াৰ বুলি এনেদৰে লিখিব লাগিব -4 * a ৰ মানটো হল 2 আৰু c ৰ মানটো হল 5 -3 ক স্কয়াৰ কৰিলে আমি পাম +9 -2 4 * 8 8 5 গুণ কিমান হ'ব 40 হ'ব এটোৰ পৰা এটো যদি আমি বিয়োগ কৰো তেতিয়া আমি পাম -31 d ৰ মানটো আমি মাইনাসত পালো যেতিয়া আমি এনেদৰে মাইনাসত পাম তেতিয়া আমি ক'ব পাৰিম যে উক্ত বা প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই বাস্তৱ মূল কিয় নাই কাৰণ তাৰ d ৰ সমান যেটো মান ওলালে সেই মানটো শূন্যতকৈ সৰু হৈ গল সেই কাৰণে আমি শেষত এনেদৰে লিখি দিম যিহেতু d <0 d ৰ মানটো শূন্যতকৈ কেনেকুৱা হল সৰু হৈ গল গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ কোনো বাস্তৱ মূল নাই কোনো বাস্তৱ মূল নাই যেহেতু এই দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই গতিকে আমি ইয়ালৈকে কৰিলে হৈ যাব আগলৈ আমি কৰিব নোৱাৰো সেই কাৰণে আমি এই প্ৰশ্নটোৰ সমাধান এইখিনিলৈকে কৰিম এতিয়া আমি 2 নম্বৰ প্ৰশ্নটোৰ প্ৰথমতে মূলৰ প্ৰকৃতি নিৰ্ণয় কৰিম ইয়াত a ৰ সমান 3 b ৰ সমান -4√3 আৰু c ৰ সমান আমি পাম 4 এতিয়া d = b² - 4ac আমি d ৰ মান উলিয়াব লাগে b ৰ ঠাইত মান এটো আছে আমি লিখিম -4√3 হোল স্কয়াৰ -4 * a ৰ মানটো হল 3 c ৰ মানটো হল 4 4 ক যদি আমি স্কয়াৰ কৰো আমি পাম 16 পূৰণ ৰুট ঠিক যদি আমি স্কয়াৰ কৰো আমি পাম 3 এই দুটা পূৰণ কৰিলে হ'ব 48 এই মাইনাস চিনটোক আমি স্কয়াৰ কৰিব লাগিব দুটা মাইনাস চিন যেতিয়া পূৰণ হ'ব তেতিয়া আমি কি পাম প্লাস পাম
গতিকে আমি এইখিনিৰ পৰা +48 এটা ভ্যালু পাম +48 মাইনাস 4 3 গুণ 12 12 লগত যদি আমি 4 টো পূৰণ কৰো তেতিয়া আমি পাম 48 48 প্লাসত আছে 48 মাইনাসত আছে ইকুৱেল টু আমি পাম 0 ডিৰ সমান 0 ওলালে যেতিয়া ডিৰ মানটো আমি 0 পাম তেতিয়া আমি ক'ব পাৰিম সেই দ্বিঘাত সমীকৰণটোৰ মূল দুটা কেনেকুৱা হ'ব সমান হ'ব আমি ইয়াত লিখি দিম যেহেতু d ইকুৱেল টু 0 মানে ডিৰ সমান আমি কি পালো 0 পালো গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা সমান বাস্তৱ মূল আছে গতিকে আমি এই দ্বিঘাত সমীকৰণটোৰ মূল দুটা উলিয়াই দেখুৱাব লাগিব প্ৰশ্নটোত আমাক উলিয়াই দেখুৱাবলৈ কৈছে বাকিখিনি মই এফালে লিখিছো এনেকুৱা কোৱেশ্চন সমাধান কৰোতে আমি পাছৰখিনি সদায় দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিম কাৰণ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিলে আমাৰ অলপ ইজি হ'ব ইজি কেনেকৈ হ'ব হেতু তুমি অংকটো কৰিলে গম পাবা আমি জানো যে এনেদৰে আমি লিখিব লাগিব নেক্সট লিখিম x ইকুৱেল টু -b প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac ডিভাইডেড বাই 2a এনেদৰে লিখিব লাগিব ইয়াৰ পিছত মানখিনি বহাই দিম মাইনাস b ৰ মানটো হ'ল -4√3 প্লাস মাইনাস ৰুট ওভাৰ b স্কয়াৰ মাইনাস 4ac সমান হ'ল d এইখিনিৰ সমান d হয় d ৰ সমান আমি কি পাইছিলো 0 পাইছিলো গতিকে ডাইৰেক্ট আমি 0 টো লিখি দিব পাৰো 2 ইনটু a ৰ মানটো হ'ব 3 3 টো আমি ইয়াত লিখি দিম 2 3 গুণ 6 মাইনাসে মাইনাসে পূৰণ কৰিলে হ'ব প্লাস 4√3 প্লাস মাইনাস √0 সমান আমি পাম 0 নেক্সট আমি লিখিম তলত 6 ওপৰত হ'ব 4√3 0 টো এবাৰ আমি প্লাসত লিখিলে হ'ব +0 নেক্সট আমি 4√3 -0 তলত হ'ব 6 যিকোনো এটা সংখ্যাৰ লগত যদি আমি শূন্যটো যোগ বা বিয়োগ কৰো তেতিয়া আমি সেই সংখ্যাটোৱে পাম গতিকে এনেদৰে যোগ কৰি বা বিয়োগ কৰি নিলিখিলেও হয় কিন্তু মই বস্তুটো বুজি পাবৰ কাৰণে লিখি দিছো ইয়াৰ সমান আমি পাম 4√3/6 এইখিনিৰ সমান আমি পাম 4√3/6 2 যদি আমি 4 টো কাটো 2 2 4 6 টোক আমি 2 এ কাটিলে হ'ব 2 3 6 ঠিক তেনেদৰে ইয়াত কাটিলে 2 2 4 2 3 6 হ'ব আমি মূল কিটা পাম 2√3/3, 2√3/3 আমি ডিৰ সমান 0 লোৱা কাৰণে এই দ্বিঘাত সমীকৰণৰ মূলৰ প্ৰকৃতিটো জানিলো যে মূল কেইটা সমান হ'ব আৰু যেতিয়া আমি ইয়াত দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি সমাধান কৰিলো শেষত আমি মূল কেইটা কেনেদৰে পালো সমানে পালো গতিকে এনেকুৱা প্ৰশ্নবিলাক আমি এনেদৰে সমাধান কৰিব লাগিব Question number 3 solution প্ৰথমতে আমি ABC ৰ মানখিনি লিখি লব লাগে ইয়াত A ৰ সমান হ'ব 2 B ৰ সমান হ'ব -6 আৰু C ৰ সমান হ'ব 3 এতিয়া আমি D ৰ মানটো প্ৰথমতে উলিয়াব লাগিব তেতিয়াহে আমি মূলৰ প্ৰকৃতিটো কেনেকুৱা বুজি পাম D equal to B square minus 4AC B ৰ মান হ'ল -6 square minus 4 into A ৰ মান 2 C ৰ মানটো হৈ গল 3 -6 ক স্কয়াৰ কৰিলে আমি পাম 36 minus 4 into 2 equal to 8 8 ৰ লগত 3 পূৰণ কৰিলে হ'ব 24 36 ৰ পৰা 24 এটা যেতিয়া আমি বিয়োগ কৰি দিম তেতিয়া আমি তাৰ সমান পাম +12 d ৰ সমান আমি মান পালো +12 যেতিয়া যিকোনো এটা দ্বিঘাত সমীকৰণৰ d ৰ মানটো প্লাসত ওলাব তেতিয়া আমি ক'ব পাৰিম যে দুটা বাস্তৱ মূল আছে আৰু বাস্তৱ মূল দুটা কেনেকুৱা হ'ব ভিন্ন হ'ব শূন্য ওলালে সমান হ'ব মাইনাসত ওলালে কোনো ধৰণৰ বাস্তৱ মূল নাথাকিব আৰু যদি প্লাসত ওলায় তেতিয়া দুটা ভিন্ন বাস্তৱ মূল থাকিব আমি লিখিম এতেকে d greater than 0 d ৰ মানটো শূন্যতকৈ ডাঙৰ গতিকে প্ৰদত্ত
প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে প্ৰশ্নটোত আমাক কৈছিলে যে যদি বাস্তৱ মূল থাকে তেতিয়া মূল কেইটা উলিয়াই দেখুৱাবলৈ কৈছিলে গতিকে বাস্তৱ মূল এই দ্বিঘাত সমীকৰণটোত আছে বাস্তৱ মূল উলিয়াওতে আমি সদায় দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি উলিয়াম কাৰণ দ্বিঘাত সূত্ৰ ব্যৱহাৰ কৰি উলিয়ালে আমাৰ অংকটো কৰাত সহজ হয় এতিয়া আমি সূত্ৰটো ব্যৱহাৰ কৰিম লিখিম আমি জানো যে x equal to minus b plus minus root over b square minus 4ac divided by 2a বাকিখিনি মই এফালে লিখিছো এতিয়া আমি সূত্ৰটোত মানখিনি বহাই দিম abc ৰ মানখিনি minus b ৰ মানটো হল -6 plus minus root over এতিয়া b square minus 4ac এটো হয় ইয়াৰ সমান d ৰ মান আমি উলিয়ালো 12 গতিকে আমি ডাইৰেক্ট 12 টো ইয়াত পাতি দিব পাৰো তলত হল 2 into a এৰ মানটো আছে 2 গতিকে 2 এ 2 পূৰণ কৰি আমি 4 বুলিও লিখি দিব পাৰো x equal to নেক্সট আমি a minus to পূৰণ কৰিলে +6 পাম +6 লিখিম প্লাস মাইনাস √12 টুক আমি এনেদৰে লিখিব পাৰো √4 into 3 এই 4 টোৰ পৰা আমি 2 এটা আগলৈ উলিয়াই লৈ আহিব পাৰো তেতিয়া হ'ব 2√3 গতিকে আমি লিখিম 2√3 তলত থাকিব 4 এতিয়া আমি 2√3 টোক এবাৰ প্লাসত লিখিম এবাৰ আমি মাইনাসত লিখিম তেতিয়া আমি মূল দুটা পাই যাম x equal to 6 plus 2√3 তলত থাকিব 4 6 minus 2√3 তলত থাকিব 4 এই দুটাৰ পৰা আমি 2 এটা কমন লব পাৰো 2 এটা কমন ললে তলৰ 4 লগত আমি সেই 2 টো ক্যান্সেল কৰিব পাৰিম সেই কাৰণে আমি 2 এটা কমন লম x equal to তলত হ'ব 4 ওপৰত হ'ব 2 3 plus √3 ঠিক তেনেদৰে ইয়াতো আমি কমন ললে হ'ব 2 3 minus √3 তলত থাকিব 4 এই দুইটোৱে যদি আমি 4 টো ক্যান্সেল কৰো তলত 2 থাকিব এই দুইটোৱে এই 4 টোক আমি কাটি দিলে তলত 2 থাকিব গতিকে আমি x ৰ দুটা মান পালো এটা হল 3 plus √3 তলত 2 আছে আৰু এটা হল 3 minus √3 তলত কি আছে 2 আছে আমি দেখিলো যেতিয়া কোনো এটা দ্বিঘাত সমীকৰণৰ d ৰ মানটো প্লাসত থাকে তেতিয়া দুটা বাস্তৱ মূল থাকে কিন্তু সেই বাস্তৱ মূল দুটা কেনেকুৱা হয় ভিন্ন হয় মানে বেলেগ বেলেগ হয় আমি ইয়াত দেখিলো এই দুটা ভিন্ন মানে বেলেগ বেলেগ ইয়াত 3 plus √3 আছে ইয়াত 3 minus √3 আছে দেখিবলৈ গুটেকিটা একে যদিও কিন্তু ইয়াত মাইনাস আছে ইয়াত প্লাস আছে গতিকে এই দুটা কি হ'ব বেলেগ বেলেগ হয় এটো অনুশীলনীৰ এই কোৱেশ্চনখিনি সমাধান কৰোতে যথেষ্ট সময় লাগে গতিকে ভিডিওটো অলপ দীঘল হ'ব পাৰে কিন্তু তুমি যদি ভিডিওটো কমপ্লিট চোৱা তেতিয়া এনেকুৱা কোৱেশ্চন কেনেকৈ কৰিব লাগে সেই কনসেপ্টটো ভালদৰে বুজি পাই যাবা আৰু পৰীক্ষাত আহিলে মই ভাবো কেতিয়াও ভুল নহয় এতিয়া আমি কোৱেশ্চন নম্বৰ 4 টো সমাধান কৰিম সলিউশন প্ৰথমতে আমি abc ৰ মান লিখি লম ইয়াত a equal to 9 b equal to -6 and c equal to +1 এতিয়া d equal to b square minus 4ac d ৰ মানটো আমি নিৰ্ণয় কৰিম -6 square minus 4 into a ৰ মান 9 into c ৰ মানটো হ'ব 1 এটো স্কয়াৰ কৰিলে হ'ব +36 minus 4 9 36 ৰ লগত একেটা পূৰণ কৰিলে আমি 36 পাম দুইটা সমান হয় সংখ্যা এটা প্লাসত আছে এটা মাইনাসত আছে সমান আমি শূন্য পাম এই দ্বিঘাত সমীকৰণৰ d ৰ মানটো উলিয়াওতে আমি শূন্য পালো গতিকে আমি ক'ব পাৰো এই দ্বিঘাত সমীকৰণৰ মূল দুটা সমান হ'ব শেষত আমি এনেদৰে লিখিব লাগিব যেহেতু d equal to 0 d ৰ সমান শূন্য গতিকে প্ৰদত্ত দ্বিঘাত সমীকৰণটোৰ
মূল দুটা সমান এতিয়া আমি সূত্ৰটো বহাই মূল কেইটা উলিয়াই দেখুৱাম আমি জানো যে x equal to minus b plus minus root over b square minus 4ac divided by 2a এটো হল দ্বিঘাত সূত্র ইয়াত আমি মানখিনি বহাব লাগে b ৰ মানটো হল -6 plus minus b square minus 4ac সমান d d ৰ সমান আমি উলিয়ালো 0 শূন্যটো ইয়াত বহাই দিম root over টো এনেকে থাকিব 2 into a ৰ মানটো হ'ব 9 9 টো আমি লিখিম x ৰ সমান এখিনি হয় নেক্সট x equal to এ দুটা পূৰণ হলে হৈ যাব +6 plus minus 0 হ'ব এ দুটা পূৰণ কৰিলে হ'ব 18 নেক্সট x equal to আমি 6 plus 0 বুলি লিখিম তলত 18 নেক্সট 6 minus 0 তলত 18 এই যে 0 টো মই লিখিছো হেতু তুমি নিলিখাকেও ডাইৰেক্ট 6/18 এবাৰ এনেদৰে লিখি আকৌ এবাৰ যদি তুমি এনেদৰে লিখি দিয়া তেতিয়াও হ'ব কাৰণ শূন্যটো 6 ৰ লগত আমি যোগ বা বিয়োগ কৰিলেও আমি কি পাম 6 পাম যিকোনো এটা সংখ্যাৰ লগত শূন্যটো যোগ বা বিয়োগ কৰিলেও আমি সদায় সেই সংখ্যাটোৱে পাম সেই কাৰণে হেতু আমি নিলিখাকে এনেকে লিখিলেও হ'ব এতিয়া আমি ক্যান্সেল কৰিব পৰা থাকিলে ক্যান্সেল কৰি দিব লাগে 6 গুণ 6 6 3 গুণ 18 ইয়াতো আমি তেনেদৰে ক্যান্সেল কৰি দিম তেতিয়া আমি x ৰ দুটা মান পাম এটা হল 1/3 আনটো হ'ব 1/3 d ৰ মানটো যেতিয়া শূন্য ওলাব তেতিয়া x ৰ যি দুটা মান আমি পামগে মান দুটা একেই পাম কাৰণ যিকোনো এটা দ্বিঘাত সমীকৰণৰ d ৰ সমান যেতিয়া শূন্য হয় তেতিয়া মূল দুটা দ্বিঘাত সমীকৰণটোৰ আমি সমান পাওঁ সেই কাৰণে x ৰ মানটো উলিয়াওতে আমি মূল দুটা সমান পালো 5 নম্বৰ প্ৰশ্নটোত এই দ্বিঘাত সমীকৰণটো দিয়া আছে ইয়াত a ৰ সমান হ'ব 3 b ৰ সমান হ'ব -5 আৰু c ৰ সমান হ'ব 12 এতিয়া আমি d ৰ মানটো উলিয়াব লাগিব d ৰ সমান b স্কয়াৰ -4ac b ৰ মান হল -5 -5 হোল স্কয়াৰ -4 into a ৰ মান 3 c ৰ মানটো হ'ব 12 এটো যদি আমি স্কয়াৰ কৰো আমি পাম +25 -4 3 গুণ 12 12 12 হ'ব 144 এটোৰ পৰা এটো বিয়োগ কৰিলে আমি পাম -119 d ৰ মানটো আমি মাইনাসত পালো যেতিয়া d ৰ মানটো আমি মাইনাসত পাও তেতিয়া আমি ক'ব পাৰো যে সেই দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই আমি সেই কথাখিনি তলত লিখি দিলে হৈ যাব নেক্সট আমি কোৱেশ্চন নম্বৰ 6 টো সমাধান কৰিম ইয়াত a ৰ সমান হ'ব 1 b ৰ সমান হ'ব 1 x ৰ লগত 1 এটা পূৰণ হৈ আছে সেই কাৰণে আমি 1 লিখিছো and c ৰ সমান হ'ব +1 এটা কিটা প্লাসতে আছে এতিয়া d equal to b square -4ac b ৰ মানটো হ'ব 1 square -4 into a ৰ মান 1 c ৰ মান 1 1 - 4 হ'ব ইকুৱেল টু আমি পাম -3 d ৰ মানটো আমি দেখিলো মাইনাসত ওলালে গতিকে আমি ক'ব পাৰো এই দ্বিঘাত সমীকৰণটোৰ কোনো ধৰণৰ বাস্তৱ মূল নাই আমি তলত লিখি দিলে হৈ গল যেহেতু d <0 গতিকে বাস্তৱ মূল নাই এনেকে আমি লিখি দিলে হৈ যাব অনুশীলনী 4.4 ৰ 1 নম্বৰ যেটো প্ৰশ্ন আছিল সেই প্ৰশ্নটোৰ একেবাৰে শেষৰ প্ৰশ্নটো এতিয়া আমি সমাধান কৰিম বাকিখিনি কোৱেশ্চনৰ সমাধান কৰা ভিডিও পাবৰ কাৰণে তুমি চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা আৰু এতিয়া লাগে মই যিখিনি পঢ়ালো সেইখিনি কেনেকুৱা হৈছে বা আৰু তোমাক কোনটো চেপ্টাৰৰ সলিউশন লাগে সেই বিষয়ে তুমি কমেন্টত কমেন্ট কৰিব পাৰা এতিয়া আমি শেষৰ প্ৰশ্নটো সমাধান কৰিম ইয়াত a ৰ সমান হ'ব 1 b ৰ সমান হ'ব -2√3 আৰু c ৰ সমান হ'ব -9 এতিয়া
d equal to b square minus 4ac b ৰ মানটো হ'ব -2 root 3 whole square minus 4 into a ৰ মানটো 1 c ৰ মানটো দিয়া আছে -9 মাইনাস ক স্কয়ার কৰিলে প্লাস হৈ যাব 2 ক স্কয়ার কৰিলে 4 পাম √3 ক স্কয়ার কৰিলে 3 পাম 4 এ 3 এ পূৰণ কৰিলে আমি পাম 12 এইখিনিৰ পৰা আমি পালো 12 a মাইনাস চিনটোৱে a মাইনাস চিনটোৰ লগত পূৰণ হৈ প্লাস হৈ যাব কাৰণ এইখিনি পূৰণ কৰোঁতে আমি এই ব্ৰেকেটটো খুলি দিব লাগিব 4 গুণ 4 4 লগত 9 পূৰণ কৰিলে হ'ব 36 এই দুটা যদি আমি যোগ কৰি দিওঁ তেতিয়া আমি পাম 48 d ৰ মানটো আমি এটা যোগত সংখ্যা পালো d ৰ মানটো যেতিয়া আমি যোগত পাওঁ তেতিয়া আমি ক'ব পাৰো যে সেই দ্বিঘাত সমীকৰণটোৰ দুটা বাস্তৱ মূল আছে সেই মূল দুটা ভিন্ন হ'ব আমি লিখিম যেহেতু d greater than 0 d ৰ মানটো 0 তকৈ ডাঙৰ গতিকে বাস্তৱ মূল আছে বাস্তৱ মূল থাকিলে আমি মূলকেইটা উলিয়াই দেখুৱাব লাগে প্ৰশ্নটোৰ মতে গতিকে আমি দ্বিঘাত সূত্ৰটো ব্যৱহাৰ কৰি মূলকেইটা উলিয়াই দেখুৱাম আমি জানো যে এনেদৰে লিখাৰ পিছত আমি দ্বিঘাত সূত্ৰটো লিখিব লাগে x equal to -b plus minus root over b square minus 4ac divided by 2a এই সূত্ৰটো তেতিয়া আমি যিখিনি মান পাইছো মানখিনি বহাই দিম মাইনাস b ৰ মানটো হ'ল -2 √3 plus minus root over b square minus 4ac সমান d হয় মানে d ৰ সমান আমি লিখিছিলো b square minus 4ac এটো এটা সূত্ৰ হয় d ৰ মানটো আমি উলিয়ালো 48 টো আমি ইয়াত লিখি দিব পাৰো root over 48 তলত হ'ব 2 into a ৰ মানটো 1 আছিল 1 টো আমি লিখি দিম এইখিনি আমি সৰল কৰিব লাগে নেক্সট 2 লগত 1 টো পূৰণ কৰিলে আমি 2 পাম a - 2 পূৰণ হৈ প্লাস হৈ যাব 2 √3 প্লাস মাইনাস root over 48 ৰ সমান আমি লিখিব পাৰো 4 √3 এনেদৰে লিখিব পাৰো কিয় এনেদৰে লিখিব পাৰো হেতু যদি আমি বুজিব খুজো এনেদৰে হ'ব √48 আমি লিখিব পাৰো 16 into 3 নেক্সট আমি লিখিব পাৰো 4 স্কয়াৰ into 3 নেক্সট আমি লিখিব পাৰো √4 স্কয়াৰ into √3 ইয়াৰ পৰা আমি পাম 4 কাৰণ স্কয়াৰ ৰুটে কেনসেল যাব আৰু √3 টো ইয়াৰ লগত পূৰণ হৈ থাকিব আমি ইয়াৰ সমান এনেদৰে 4 √3 লিখিব পাৰো এতিয়া আমি 4 √3 টোক এবাৰ প্লাসত এবাৰ মাইনাসত লিখি সৰল কৰি দিলে এই দ্বিঘাত সমীকৰণটোৰ যি দুটা মূল আমি উলিয়াব খুজিছো সেই মূল দুটা পাই যাম x equal to 2 √3 plus 4 √3 divided by 2 comma 2 √3 minus 4 √3 divided by 2 দুটা √3 জমা চাৰিটা √3 জমা টোটাল 6টা √3 হ'ব তলত থাকিব 2 দুটা √3 জমা চাৰিটা √3 ধাৰ সমান আমি কিমান পাম দুটা √3 ধাৰ পাম মানে -2 √3 হ'ব তলত থাকিব 2 এই 2 টো লগত আমি এই 2 টো কেনসেল কৰি দিব পাৰো এই 2 টোৱে আমি যদি এই 6 টো কেনসেল কৰো 3 পাম গতিকে x ৰ সমান আমি পালো 3 √3, -√3 আমি এই দ্বিঘাত সমীকৰণটোৰ এই দুটা মূল পাম এতিয়া আমি যেটো অংক কৰিলো সেই অংকটোৰ উত্তৰটো কিতাপখনত অকনমান বেলেগকে আছে কিতাপখনত উত্তৰটো এনেকে আছে -3 √3, √3 এনেদৰে আছে কিন্তু আমি এই দ্বিঘাত সমীকৰণটো সমাধান কৰোতে উত্তৰটো আমাৰ এনেদৰে ওলালে 3 √3 টো প্লাসত ওলালে আৰু √3 টো মাইনাসত ওলালে কিন্তু কিতাপখনৰ উত্তৰটো সম্পূৰ্ণ উলুটাকে আছে এতিয়া কিতাপখনত যেটো উত্তৰ আছে হেতু শুদ্ধ হয় নে নহয় হেতু আমি পৰীক্ষা কৰি চাব পাৰো আমি পৰীক্ষাটো এনেদৰে কৰিম এই যেটো দ্বিঘাত সমীকৰণ দিছে এই সমীকৰণৰ বাওঁফালে যেটো অংশ আছে সেই অংশটো আমি লম লেফট হ্যান্ড সাইড equal to x square minus 2 √3x minus 9 ইয়াত যদি আমি এই দুটা মূলৰ ভিতৰত যিকোনো এটা মূল লৈ যদি ইয়াত বহুৱাই সমাধান কৰো লেফট হ্যান্ড সাইডটো সমাধান কৰিছো ৰাইট হ্যান্ড সাইডটো যদি উলাই তেতিয়া আমি ক'ব পাৰিম যে এটো শুদ্ধ যদি নুলাই তেতিয়া আমি ক'ব পাৰিম যে এটো ভুল হয় এতিয়া আমি ধৰি লোৱা
x ৰ সমান √3 কে ললো তেতিয়া ইয়াত আমি √3 টো বহাব লাগিব √3 স্কয়াৰ মাইনাস 2 ইনটু √3 এই x টোত আমি √3 টো বহাব লাগিব √3 মাইনাস 9 √3 যদি আমি স্কয়াৰ কৰো আমি কি পাম 3 পাম আৰু মাইনাস 2 ইনটু √3 √3 পূৰণ কৰিলে আমি 3 পাম এই দুটা যদি পূৰণ কৰি দিও আমি পাম 6 মাইনাস 9 এতিয়া ইয়াত যদি তুমি সৰল কৰি চোৱা minus 6 minus 9 equal to কিমান হ'ব minus 15 হৈ যাব আগত আছে 3 গতিকে plus 3 minus 15 equal to আমি কিমান পাম minus 12 পাম minus 12 to বাও সাইডে নাই গতিকে আমি কব পাৰো যেটো উত্তৰ কিতাপত দিছে হেতু ভুল হয় এইগিটা হে শুদ্ধ উত্তৰ হয় গতিকে তুমি x ৰ সমান minus 3 √3 টো বহাই ইয়াত বহাই এবা সৰল কৰি চাবা যে বাও ফালে বহতে হো ফালে যেটো মান আছে সেই মানটো উলাইছে নে নাই তেতিয়া তুমি নিজেই গম পাবা যে কিতাপখনত যেটো উত্তৰ লিখিলে হেতু ভুলকে লিখিলে আমি যেটো সমাধান কৰি উত্তৰ উলিয়ালো হেতু সম্পূৰ্ণ শুদ্ধ হৈছে এই গিটাও বহুৱাই তুমি সমাধান কৰি চাবা লেফট হ্যান্ড সাইডৰ সমান ৰাইট হ্যান্ড সাইড উলাই নে নুলাই তেতিয়া তুমি নিজেই এই প্ৰশ্নটোৰ সমাধান কৰা যেটো কনসেপ্ট হেতু তুমি বুজি পাবা